वेलकम टू माय यूट्यूब चैनल आदिवासी बीएनसी ब्लॉगर। तो आशा करूँ सकलोৱে ভালে আছে, ময়ো ভালে আছোঁ। और সকলোৱে নিজৰ নিজৰ কামৰ মাজতো সকলোৱে ভালে আছে বুলি আশা কৰোঁ। और যাবলৈ আজি মই ওলাইছোঁ ফাইনেলি আমাৰ বিশ্বনাথ চাৰিআলি ডান্স ষ্টুডিঅ'। তো এই ভিডিঅ'টো বেছি গুৰুত্বপূৰ্ণ আমাৰ বিশ্বনাথবাসী ৰাইজৰ বাবে। তেনেহ'লে ভিডিঅ'টো আপোনালোকে বিলকুল স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। মানে মই আদিবাসীৰ পৰা ভিডিঅ' ব্লগিং কৰোঁ, আজি আছামিজ পৰা ব্লগিং কৰিম। চ' গাইজ, আজিৰ এই ভিডিঅ'টো যোনে যোনে মা দেউতাকে নিজৰ সৰু ল'ৰা বা ছোৱালীক মতলব ডান্স শিকাব বা ডান্স স্কুলত দিম বুলি ভাবি আছে, এওঁলোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। তো এওঁলোকে ভিডিঅ'টো বিলকুল স্কিপ নকৰি শেষলৈকে চাই থাকিব। মই গৈ আছোঁ বিশ্বনাথ চাৰিআলি ডান্স ষ্টুডিঅ'ত। তো তেনেহ'লে ভিডিঅ'টো বিলকুল স্কিপ নকৰিব, চাই থাকিব শেষলৈকে। তো ব্লগ ভিডিঅ'টো আজিৰ ষ্টাৰ্ট কৰোঁ। চ' ফাইনেলি গাইজ, তো ঘৰৰ পৰা ওলাই পালোহি গৈ আমাৰ বিশ্বনাথ চাৰিআলি টাউন। তো ফাইনেলি মই চিধা যাম ঘাট ৰোড পিনে। ঘাট ৰোড পিনে গৈ ঘাট ৰোড পিনে আছে ডান্স ষ্টুডিঅ'টো, ষ্ট্ৰীট হিপ হপ ডান্স ষ্টুডিঅ'। ফাৰ্মাচী এটা আছে তলত, খুচৰখা ফাৰ্মাচী। হয়, নমস্কাৰ। ফাইনেলি মই আহি পাইছোঁ বিশ্বনাথ চাৰিআলি ডান্স হিপ হপ ডান্স ক্লাবত, হিপ হপ ডান্স ষ্টেডিয়ামত। তো ইয়াত পূৰা ডান্স চলি আছে আৰু আপোনালোকেও দেখি পাই আছে, ইফালে চাওক। और লগতে আছে টিচাৰ, মেইন টিচাৰ পূৰা শিকাই আছে, চাওক। और ইয়াত মানে 3 বছৰৰ পৰা প্ৰায় 30 বছৰ বয়সলৈকে শিকিব পৰা ডান্স। और আপোনালোকেও যদি ল'ৰা ছোৱালীক দিবলৈ আছে তো ষ্টেডিয়ামত দিব পাৰে, বিশ্বনাথ চাৰিআলি ডান্স ষ্টেডিয়াম। और ফুল ডিটেইলছ ছাৰক সুধিম। এইফালে চাওক, পূৰা ডান্স কৰি আছে, চাওক পাইছে। এইটো টিচাৰ হয় ডান্স হিপ হপৰ। তো তেখেতৰ পৰা জানিব বিচাৰিছোঁ মানে কিমান দিন পৰা ইয়াত কৰি আছে আৰু কিমান বয়সৰ পৰা কিমান বয়সৰ ল'ৰা ছোৱালী মানে ইয়াত শিকিব পাৰে। ইয়াত এতিয়া ডান্স ক্লাব মোৰ বিশ্বনাথ চাৰিআলিত 3 বছৰ কমপ্লিট হৈছে। তো ইয়াত এইটো 3 বছৰৰ পৰাই লোৱা হয়, 3 বছৰৰ ওপৰত 4 বছৰৰ পৰা 30 বছৰলৈকে। তো যিবোৰ ষ্টুডেণ্ট য়ংষ্টাৰ সিহঁতক মানে শিকোৱাই ভালকৈ ট্ৰেইনিং কৰা হয় প্ৰফেশ্যনেলি এণ্ড চাৰ্টিফিকেট কোৰ্চ। তো এইবাৰ পৰা হিপ হপ, বলিউড, কণ্টেম্পৰেৰী, ফ'ক ডান্স, ব্ৰেকিং, জিমনাষ্টিক্স গোটেইখিনি শিকোৱা হয় তেনেকৈ। তাৰপিছত যেনেদৰে ভালকৈ কৰি সিহঁতক ৰিয়েলিটি শ্ব', ডান্স কম্পিটিশ্যনছ, অডিশ্যনছ সেইবোৰতো লৈ যোৱা হয়। তো তেনেকৈ কৰি চলাই আছোঁ, ট্ৰেইনিং কৰি আছে মানে যিবোৰ মানে এতিয়া ইয়াত চাকৰি কৰে, যেনিবা অৰুণাচল, কোনোবা মুম্বাইৰ পৰা ইয়াতে থাকে, সিহঁতে ইয়াতে থাকি ইয়াতে চাকৰি কৰে আৰু ইয়াতে ডান্স শিকি আছে। তো সেইবোৰ বাহিৰৰ ষ্টুডেণ্ট আছে বুলি ক'ব পাৰি। আৰু ডান্স আৰু ইয়াৰ লগতে কিবা আৰু শিকোৱা হয় নেকি ডান্সৰ লগত? অনলি ডান্স, লগতে জিমনাষ্টিক্স সেইবোৰ শিকোৱা হয়, বডি ফ্লেক্সিবল তেনেকৈ কৰা হয়। আৰু খালি ডান্স, জিমনাষ্টিক্স তেনেকৈ হেৰি কৰি কৰা হয়। আৰু अच्छा, ठीक है। आपका नाम क्या है? मेरा नाम जीवास पाएंगे। जीवास पाएंगे। और कहाँ से रहने वाले? मैं गोलिया विश्वनाथ चाराली। गोलिया विश्वनाथ चाराली। और कितना साल हुआ है डांस? मेरा 1 साल। 1 साल। और 1 साल में क्या क्या मतलब सीखने को मिला? मुझे हिप हॉप, बॉलीवुड, उसके बाद ऐसे हिप हॉप, बॉलीवुड, बी बॉइंग, टोटिंग, ऐसा है। डांस करके दिखा सकते हो? हाँ, आपका जो भी फेवरेट है वो डांस करके दिखाए तो थोड़ा हमारे पब्लिक को। हाँ, गाना लगाना है? हाँ, लगा दीजिए गाना, डांस।
ইফালে তেখেতৰ পেৰেণ্টছ মতলব মানে গাৰ্জেন আছে গাৰ্জেনৰ পৰা জানিব বিচাৰিছোঁ কিমান দিনৰ পৰা ইয়াৰ ডান্স ক্লাবত নমস্কাৰ মই চেতনৰ হেৰি মাক হয় ঘৰ ক'ত আপোনাৰ ঘৰ মোৰ কুসুমতলা কুসুমতলা আপোনাৰ কি আছে ল'ৰা নে ছোৱালী ল'ৰা প্ৰায় 1 বছৰ হ'ব আৰু এইফালে আছে নমস্কাৰ নমস্কাৰ মই অৰ্পিতাৰ মাক হয় অৰ্পিতাৰ মাক ন হয় আপোনাৰ ছোৱালী কেইবছৰ হৈছে এনেই ইয়াত দিয়ে 2 বছৰ হ'ল 2 বছৰ ন হ'ব আৰু 2 বছৰ হ'ব কিমান বছৰ বয়সৰ পৰা দিছিলে ইয়াত 5 বছৰৰ পৰা 5 বছৰ এতিয়া কোন ক্লাছত পঢ়ি আছে নি ছোৱালী ক্লাছ 2 আৰু এইফালে আছে বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম বিটু ডাকাল আপোনাৰ কোন আছে ইয়াত ছোৱালী আছে 1 বছৰ ধৰি ইয়াত শিকি আছে ভালে পাইছোঁ বিহেভিয়াৰ তাৰ আৰু ডান্স কৰা যিখিনি আছে এতিয়ালৈকে ভাল পাই আছোঁ ঠিক আছে ধন্যবাদ আৰু এইফালে আছে নমস্কাৰ নমস্কাৰ আপোনাৰ ছোৱালী নে ল'ৰা ছোৱালী ন কিমান দিন হ'ল ইয়াত হৈ গ'ল 1.5-2 বছৰ হৈ গ'ল আৰু ইয়াত ডান্স ক্লাবত দি মানে কি মানে শিকিবলৈ পাই কি ভাল লাগিছে ভালে লাগিছে তাৰ প্ৰিন্সে ভালকৈ শিকায় হয় নমস্কাৰ নমস্কাৰ তাহমিনা আফৰোজ নাম মই ইয়াতে থাকোঁ মোৰ ছোৱালী একচুৱেলি ডান্সত অলপ হেৰি আছিলে ইয়াত আহি মানে ছাৰে ইমানে ভালকৈ শিকালে প্ৰিন্সে এতিয়া ই বহুত ষ্টেট লেভেলো পাইছে চান্স যোৰহাটত নাচিছে ইয়াতো ফাৰ্ষ্ট হৈছে ফাৰ্ষ্ট গৈয়ে আছে ফাৰ্ষ্ট হৈ গৈছে ন আৰু আগত আগুৱাই যাওক বুলি আশা ৰাখিছোঁ আমাৰ শিকাব বুলি ভাবিছোঁ আৰু ষ্টেপখিনি বহুত ধুনীয়া ধুনীয়া ষ্টেপ শিকায় যিবিলাক আমি জানাই নাছিলোঁ ডান্স বুলি ক'লে দেখিবলৈ ধুনীয়া কিন্তু ষ্টেপখিনি হ'ল বহুত হাৰ্ড হয় ষ্টেপ দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া কিন্তু ওচৰতহে গম পায় যে ডান্স কৰিব গ'লে তেতিয়া সেইখিনি ছাৰে মানে ইমান ধুনীয়াকৈ শিকাইছে নহ'লে ছোৱালী কেনেকৈ ফাৰ্ষ্ট হ'ব ইমান জাজৰ বহুত ইম্প্ৰুভ হৈছে ফিজিকেলি এক্টিভ হৈছে সেইকাৰণে টাইম মেইনটেইন হৈ আছে ধৰক সেইটো তাৰপিছত এক্সাৰচাইজো হৈ আছে বহুত মানে ভাল আৰু এনেকুৱা মাষ্টৰ পালেতো আমি আৰু মানে আগুৱাই যাম বুলি ভাবিছোঁ আৰু ছাৰে যদি আমাক আগুৱাই লৈ যায় আৰু আগুৱাই যাম এতিয়া বহুত ধন্যবাদ আৰু বাইদেউ নমস্কাৰ মোৰো ল'ৰা দিছোঁ 2 বছৰ হ'বলৈ হৈছে আৰু ডান্সত ক্ষেত্ৰত আৰু আগবাঢ়ি যাওক বুলি আমি প্ৰিন্সক প্ৰোৎসাহিত এটা দিওঁ আৰু ন বহুত ধন্যবাদ ঠিক আছে মোৰ ল'ৰা আছে 1.5 বছৰ হৈছে ডান্স কৰিব পৰা হৈছে আৰু ছাৰে শিকাইছে ভালকৈ আৰু অকণ ভালকৈ যাতে শিকায় আৰু আগুৱাই যায় তাৰে কামনা কৰিলোঁ আৰু এইফালেও আছে নমস্কাৰ বাইদেউ মোৰ নাম মীৰা দেৱী হয় মোৰ ছোৱালীৰ নাম এচিকা দেৱী আৰু মই শিকোৱাটো মানে 8 মাহ হৈ গ'ল আৰু ভাল লাগিছে মানে দিওঁতে আৰু ছাৰকো আশীৰ্বাদ ওপৰত আকৌ ওপৰত লৈ যাবলৈ একেলগে মজা হালা মজা
ডান্স কৰা হ'ল এতিয়া মানে গোটেই গ্ৰুপ ডান্স কৰিব আপোনালোকক দেখাম গ্ৰুপ ডান্স তেতিয়াহ'লে গাইজ ৰেডি सो फाइनली डांस खत्म मतलब शेष हल आमार तारपिছত इफाले आमार कणमानी भाइटिकेइटा आछे तो सकलोए हाई कर दिया इधर भी है फ्रेंड्स लोग डांस बहुत ही अच्छा बहुत ही तगड़ा बना था लेकिन डांस फर्स्ट टाइम देखा हूँ और बहुत ही अच्छा लग रहा मुझे भी और इन लोगों को देख सकते हो आप लोग क्यूट क्यूट तो जोरदार एक हल्ला हो जाए शोर पूरा